Thank you, sir. Dhanyabad. Now, may I? ধন্যবাদ আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ FIMP কোৰ্চৰ যিটো 5 বছৰীয়া স্নাতক পৰ্যায়ৰ যিটো আমাৰ পাঠ্যক্ৰমৰ দীক্ষাৰম্ভ অনুষ্ঠান আৰম্ভ হৈছে তাত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 40টা বিভাগৰ ল'ৰা ছোৱালী ইয়াত আজি গোট খাইছে তেওঁলোকৰ পিতৃ মাতৃ আহিছে গতিকে এই যিটো দীক্ষাৰম্ভ অনুষ্ঠানত আমি যিটো অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম বুলি কওঁ ইণ্ডাকশ্যন ট্ৰেইনিং প্ৰগ্ৰাম বুলি কওঁ তাত অসমৰ মাননীয় DGP মহোদয় হৰমিত সিং ডাঙৰীয়া লগতে আমাৰ মধুস্মিতা দাস মীনাক্ষী দাস তেখেত এগৰাকী ফেমাছ বাইক ৰাইডাৰ 64খন দেশ তেওঁ বাইকৰ দ্বাৰা তেওঁ ভ্ৰমণ কৰিছে গতিকে প্লাছ আমাৰ বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰশাসক সকলোৱে গোট খাইছো তেওঁলোকৰ লগত আমি অনাগত 7 দিনৰ এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম চলি থাকিব আজি ইয়াৰ আৰম্ভণি হৈছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ কিছুমান কেম্পাছ টুৰ বা আমাৰ নীতি নিয়ম হোষ্টেলৰ নীতি নিয়ম বিভাগ কেনেকে ইয়াৰ চলিব বা অন্যান্য সা সুবিধাবিলাক হস্পিটেল লাইব্ৰেৰী এই গোটেই কথাবিলাক আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনবিলাকত কোৱা হ'ব 7 দিনৰ বাবে আজি তাৰে দীক্ষাৰম্ভ অনুষ্ঠান আৰম্ভ হৈছে বিৰাটে ভাল লাগিছে কাৰণ নতুন জেনেৰেশ্যন আৰু নতুন ছাবজেক্ট লৈ তেওঁলোক ইয়াতে আহিছে আৰু গুৱাহাটী ইউনিভাৰ্চিটি বুলি ক'লে এনেকুৱা নিজৰ প্ৰাউড মুভমেণ্ট এটা ফিল হয় মই তাকে ভাল লাগিছে যে এওঁলোকে এটা যোনটো চেলেঞ্জ লৈ নতুন চেলেঞ্জ লৈ লাইফত আহিছে তেনেকে মই চেলেঞ্জ লৈ গৈছিলো অসম ৰিপ্ৰেজেণ্ট কৰি এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিব চ' জাৰ্ণিটো প্ৰায় একেই ইণ্টাৰেকশ্যন কৰি বিৰাট ভাল লাগিব চ' সেইটো কাৰণে আজি মোক যে ইনভাইট কৰিছে এইটো বিৰাট ডাঙৰ